দৰঙৰ বগাচলাত শাৰীৰিক আৰ্থিকভাৱে অসহায় সুচেন শৰ্মাক সহায়ৰ হাত বিজেপিৰ। চেঙেলীয়াজাৰ গাঁও পঞ্চায়তৰ বগাচলা গাঁৱৰ এগৰাকী অকলশৰীয়া অসহায় ব্যক্তি সুচেন শৰ্মা। জন্মৰ পৰা হাতৰ আঙুলি অক্ষম হোৱা ব্যক্তিজনে আকৌ উচ্চ ৰক্তচাপজনিত ৰোগত পেৰালাইছিছ হৈ দুৰ্বিষহ জীৱন কটাই আছে জহিক হৈ যোৱা এটি অনুপযোগী বাসগৃহত। আজিলৈ কোনো ধৰণৰ সা সুবিধা পোৱা নাই শাৰীৰিকভাৱে অচল দৰিদ্ৰতাই কোঙা কৰা সুচেন শৰ্মাই। এনে এক দুৰ্বিষহ জীৱন যাপনৰ সময়তে চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ তৎপৰতাত চিপাঝাৰ সমষ্টিৰ বিজেপিৰ যুৱ মৰ্চা, কিষাণ মৰ্চা, মণ্ডল সমিতিৰ কাৰ্যকৰ্তাই নিঃসহায় ব্যক্তিগৰাকীৰ ওচৰত সহায়ৰ হাত আগবঢ়ায়। সদ্যহতে অসহায় ব্যক্তিজনৰ জৰাজীৰ্ণ গৃহটি পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰি দিয়াৰ লগতে সম্ভৱপৰ সকলো চৰকাৰী সা সুবিধা প্ৰদানৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি বিজেপিৰ কাৰ্যকৰ্তাসকলে জানিবলৈ দিয়ে। শাৰীৰিকভাৱে অক্ষম ব্যক্তিজনৰ গৃহত হাতে কামে শ্ৰমদান কৰি মহানুভৱতৰ নিদৰ্শন দাঙি ধৰে বিজেপি পাথৰঘাট মণ্ডলৰ সভাপতি তপন চহৰীয়া, দিব্যজ্যোতি শৰ্মা, জিলা মিডিয়া কনভেনৰ নিপন ডেকা, মিণ্টু ডেকা, ৰাজেন নাথ, সতীশ ডেকা, খনীন্দ্ৰ কলিতা, কুলধৰ ডেকাসহ প্ৰায় ৬০গৰাকী কাৰ্যকৰ্তাই। আনহাতে দুৰ্বিষহ জীৱন যাপন কৰি থকা ব্যক্তিজনৰ গৃহত জৰাজীৰ্ণ গৃহটি নিৰ্মাণ কৰি দিয়াত সুচেন শৰ্মাৰ লগতে গাঁওবাসীয়ে ধন্যবাদ জ্ঞাপন কৰে বিধায়ক তথা বিজেপিৰ কাৰ্যকৰ্তাসকলক। নিউজ ডেস্ক AIN লাইভ। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰায় আজি ভিন্ন স্তৰৰ কাৰ্যকৰ্তা, আমাৰ ভিন্ন স্তৰৰ প্ৰায় ৬০গৰাকী কাৰ্যকৰ্তাই আহি আমি তেখেতৰ বাসগৃহটো নিৰ্মাণ কৰি দিওঁ। আৰু আমি এই ক্ষেত্ৰত বিশেষকৈ ধন্যবাদ দিব লাগিব বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া আৰু এই বৈৰাগী গাঁও নিবাসী ব্যক্তিসকল। তেখেতসকলে যথেষ্ট উৎসাহেৰে আমাৰ এই কাৰ্যটিক সম্ভাষণ জনাইছে, লগতে আমাক যি যাৱতীয় বাঁহ বেত আদি লাগে তেখেতসকলে সেইখিনি যোগান ধৰিছে। তেখেতে মহোদয়ে প্ৰতিটো সংশ্লিষ্ট বিভাগক নিৰ্দেশ প্ৰদান কৰিছে যে তেখেতৰ বাসগৃহলৈ আহি তেখেতসকলে প্ৰয়োজনীয় নথি পত্ৰ আদি সংগ্ৰহ কৰিব আৰু তেখেতৰ প্ৰতিটো চৰকাৰী আঁচনিত তেখেতৰ নামটো যাতে অন্তৰ্ভুক্ত হয় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। সুচেন শৰ্মা ডাঙৰীয়া যিহেতু এগৰাকী ৰোগীয়া ব্যক্তি, দিব্যাংগ ব্যক্তি, এই ক্ষেত্ৰত তেখেতৰ কোনো নথি পত্ৰৰ কথা আহি নপৰে আৰু বিধায়ক মহোদয়েও ইতিমধ্যে প্ৰতিটো সংশ্লিষ্ট বিভাগক নিৰ্দেশ প্ৰদান কৰিছে তেখেতৰ নথি পত্ৰ থাকক বা নাথাকক তেখেতে প্ৰতিটো চৰকাৰী আঁচনিৰ উপভোক্তা হিচাপে পৰিগণিত হ'ব লাগিব বা তেখেতৰ নামটো অন্তৰ্ভুক্ত হ'ব লাগিব আৰু অতি কম সময়ৰ ভিতৰত প্ৰতিটো বিভাগে আহি তেখেতৰ ঘৰৰ পৰা গোটেই যাৱতীয় কথাখিনি পৰ্যবেক্ষণ কৰি তেখেতক চৰকাৰী আঁচনিসমূহ প্ৰদান কৰিবৰ কাৰণে বিধায়ক মহোদয়ে ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰিছে। আমাৰ ভাৰতীয় জনতা পাৰ্টি পথৰুঘাট মণ্ডল সমিতিৰ অন্তৰ্গত এই চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ আমাৰ বগাচলা গাঁৱৰ নিবাসী সুচেন শৰ্মাৰ বাসগৃহত আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা, আমাৰ চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত প্ৰতিগৰাকী কাৰ্যকৰ্তাই আহি আজি আমাৰ এই সুচেন শৰ্মাৰ গৃহ এটি নিৰ্মাণ কৰাৰ কাৰণে সেৱা মনোভাৱেৰে আমাৰ কাৰ্যকৰ্তাসকল ওলাই আহিছে। আচলতে সুচেন শৰ্মা মানুহগৰাকী অকলশৰীয়া আৰু দ্বিতীয়তে তেখেত নিজেই অকণমান শাৰীৰিকভাৱে তেখেত অসুস্থ আৰু তেখেতে শাৰীৰিকভাৱে কাম বনো কৰিব নোৱাৰে। গতিকে সেই ক্ষেত্ৰত আমাৰে এগৰাকী সন্মানীয় কাৰ্যকৰ্তাই খবৰটি পালে আৰু খবৰ পোৱা মাত্ৰকেই আমাৰ কাৰ্যকৰ্তাসকলে ওলাই আহিছে আৰু এই ক্ষেত্ৰত আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী মহোদয়ে এই ক্ষেত্ৰত সঁচাকৈ মানে তেখেতে দুখ প্ৰকাশ কৰিছে। আজি পৰ্যন্ত এই ঘৰটো নহ'ল যিহেতু, আৰু ইতিমধ্যে আমি পঞ্চায়তৰ লগত যোগাযোগ কৰিছিলোঁ আৰু খবৰ পাইছোঁ তেখেতৰ বাসগৃহৰ লিষ্টত নাম এটিও আছে, কিন্তু তেখেতে যিহেতু ঘৰটো থাকিবলৈও নাই এতিয়া অৱস্থা, গতিকে সেই ঘৰটো নোহোৱা পৰ্যন্ত যাতে এই বাঁহৰ ঘৰটিত হ'লে তেওঁ থাকিব পাৰে সেই মনোভাৱেৰে আমি আজি ওলাই আহিছোঁ। আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা ওলাই আহিছে। গতিকে ৰাজনীতি যেতিয়া আমি কৰিব লাগে গতিকে সেই সময়ত ৰাজনীতি কৰা হয়, সেইটো এটা বেলেগ বিষয়। আৰু যেতিয়া সেৱা মনোভাৱেৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই খবৰ পায় যে ৰাইজক সেৱা কৰিব লাগে, কোনোবা বিপদত পৰিছে, তেতিয়া কিন্তু এই ৰাজনীতিৰ কথা আহি নপৰে। তেওঁ কোন, তেখেতৰ জাতি কি, তেখেত মানুহ হিচাপে কোন হয় তাৰো প্ৰশ্ন আহি নপৰে। কেৱল সেই মানুহজনক সহায় কৰিব লাগে, তেখেতক কি ধৰণে আমি সহযোগ আগবঢ়াব পাৰোঁ সেই কথাটোৱে চিন্তা আগত ৰখা হয়। গতিকে এই মনোভাৱেৰে আজি আমি গোটেই সকলোৱে হাতে কামে লাগি আজি আমি সেই ঘৰটো বনাই দিয়াৰ এটা চেষ্টা চলাই আছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।